আজি আমাৰ নেপালৰ লাষ্ট ডে আৰু বৰ্তমান টাইম কিমান হৈছে? বৰ্তমান টাইম 3টামান বাজিল টাইমটো। তো আমি খানা বনাইছোঁ আমাৰ লাষ্ট ডে নেপালত। ইফালে ভাত বহাই দিছোঁ আৰু ভাতত তোমাৰ কণী আছে, লোকেল কণী, আৰু আমাৰ ইফালে ৰাকেশ চব্জি কাটি আছে কলপাতত। আজি আমি কলপাতত খাম। অলপ নেপালত আমি কলপাতৰ এক্সপিৰিয়েঞ্চ লৈ চাম কেনেকুৱা লাগে। আৰু নেপালী মানুহবিলাক কলপাতত নাখায় ন। আমাৰ ট্ৰেডিশ্যনেল খানা খাম আজি কলপাতত। এইফালে ৰাকেশে ৰঙালাও কাটি আছে আৰু এইফালে চিকেন আছে, চালাড আছে আৰু কিবা কিবি বনি আছে। তো দীঘলীয়া জাৰ্ণি কৰি গাড়ীখনত ৰাকেশে ৰেষ্ট দিছে। আজি আমাৰ লাষ্ট ডে নেপালত। বহুত ডাঙৰ নদী হয় এইখন নেপালৰ। বহুত ডাঙৰ মানে বহুত ডাঙৰ, দেখাই নাপা। বহুত ডাঙৰ ৰিভাৰ হয়। আৰু বেছি দূৰ নাই, আমাৰ 100 কিলোমিটাৰমান আছে শিলিগুৰি পাবৰ কাৰণে। খাই মেলি ধুনীয়াকৈ যাত্ৰা কৰিম আৰু। তো আমাৰ ফাইনেলি খানা বনি ৰেডি হ'ল আৰু বহিকৈ ভালকৈ খাম বুলি ভাবিছিলোঁ, কিন্তু উপায় নাই, পূৰা বৰষুণ আহিছে। তো সেইটো কাৰণে চকীবিলাক সোমাই দিলোঁ আৰু বস্তুখিনি সোমাই দিলোঁ। খোৱা বনোৱা হ'ল এতিয়া। পূৰা বৰষুণ আহিছে চবফালে। তো আমাৰ ফাইনেল খানা ৰেডি। এইফালে কণী আছে বইল, চালাড আছে, চিকেন, তাৰপিছত ৰঙালাও, আলু, বিলাহী আৰু বিভিন্ন ইয়াতে হেৰিও পালোঁ, নৰসিংহ পালোঁ। এইখিনি নৰসিংহ গছ এডালো আছিলে এইখিনিত ওচৰত এইটো। তো এনেকৈ আৰু এতিয়া আমি লাহেকৈ খাওঁ।